প্রবেশের সঙ্গীত রাখি হিন্দুরা একটান গত দৈব কি দনয়ারে গত দৈব যাকো দেখি মহা হুয়ে মরব জন যাকো দেখি মহা জলে বুলন ওয়ারে রাম কৃষ্ণ রাম কৃষ্ণ ধর্ম জলে মাতৃ দৈহিকের গর্ভজাতম যখু আয়ের কোমল কোলাত লালিত পালিত হয়ে বৃন্দাবনের মাঝে মাঝে ধেনুসারে
বংশের নিঃসানত গোপীকুল বাউলি কৰা মই কৃষ্ণ। এইবাৰ পাইছিলোঁ নিমন্ত্ৰণ কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱ আৰু পাণ্ডৱ উভয় পক্ষ ছল কৰি কপট নিদ্ৰাত পাণ্ডৱৰে পক্ষ মই কৰিলোঁ গ্ৰহণ। এক অক্ষখিনি নাৰায়ণী সেনা দুৰ্যোধনৰ ইচ্ছাত কৌৰৱক কৰিলোঁ প্ৰদান। আৰু নিজেই আমি অৰ্জুনৰ ৰথৰ সাৰথি হৈ অৱতীৰ্ণ হলোঁ কুৰুক্ষেত্ৰ ধৰ্মক্ষেত্ৰই ৰণপ্ৰাংগণ। ধৰ্মযুদ্ধৰ পৰিসমাপ্তিৰে অনাচাৰ অধৰ্ম কৰি মখি মোৰ ধৰ্ম ৰাজ্য কৰিম প্ৰতিষ্ঠা। আতৰাম মহাগ্লানিয়েই ভাৰতৰ পৰা শান্তিৰ মই কৰিম স্থাপন। আৰু ইয়াৰ নিমিত্তে অষ্টাদশ অক্ষহীন সেনা হৈছে নিপাত। ভাৰতৰ মদগৰ্বী ৰাজা দুৰ্যোধন শক্তিহীন ভাতৃহীন হৈ আজি গণিছে প্ৰমাণ। সৈন্যহাতে কৌৰৱৰে মন্ত্ৰণা দাতা মানৱ জন্মৰ প্ৰহেলিকা শকুনিৰো এই যুদ্ধতেই জীৱন নাটৰ হব সমাপন। যথা ধৰ্ম তথা জয়। যথা ধৰ্ম তথা জয় বুলি জানিও মানৱে নিতৌ পাপ কাৰ্যত অগ্ৰসৰ হৈছে। দুষ্টক দমন আৰু আমাৰ এই প্ৰিয় সাধু সন্তক উদ্ধাৰৰ বাবে যুগে যুগে নানা ৰূপে আমি অৱতাৰ। কাৰণ আমি এই সম্পূৰ্ণ কলাধাৰী, আমি এই পৰম ব্ৰহ্ম কৃষ্ণ। ঈশ্বর পরম কৃষ্ণ সচিদানন্দ বিগ্রহ অনাদি রুধির গোবিন্দ সর্বকারণ জগতৰ মংগলৰ অৰ্থে ভক্তৰ মনৰ কামনা পূৰ্ণৰ হেতু আপোন কৰ্তব্যত অগ্ৰসৰ।
গহীর গভীর অতি রূপে বিটু ইমন চেষ্টা কি অথলে যাব পারে ইমন পাপ কি পৃথিবীয়ে সহ্য কৰিব পাৰে মোৰ
জন্ম সাধনাৰ সফলতা অদূৰত। দুৰ্যোধন, তুমি ৰাজৰাজেশ্বৰ আৰু মই দিনহীন অন্নসেৱী। তুমি শত জীৱিত ভ্ৰাতাৰ জ্যেষ্ঠ আৰু মই শত প্ৰেতাত্মাৰ কনিষ্ঠ। তোমাতে মোতে ইমান প্ৰভেদ, অথচ ইমান আপোন। তুমি মোৰ মৰমৰ ভাগিন, আৰু মই তোমাৰ বুদ্ধিদাতা, স্নেহৰ মাতুল। আৰু বেছি বৰ্ণয়, দিগন্ত পহাৰি লহ লহ জিভা মেলি অগ্নি জ্বলি উঠিছে। এটি দুটি কৰি পতংগ তাত জাপ দিছে। কাৰো ধনহিতক নিবাৰণ কৰে, কাৰো সাধ্য নাই তাক নিৰ্বাপিত কৰে। মূৰ্খ মানৱ তেজৰ উঠিছে, আৰু তই গীতৰ ৰাগিনীটো নিছ। মৃত্যুৱে মুখ মেলি খেদি আহিছে, আৰু তই সংগীতৰ সুধা ঢালিছ। নহয়, তই ঠিক কৰিছ। আনন্দ কৰ, উৎসৱ কৰ, হস্তিনাপুৰ যায়, দুৰ্যোধন যায়, গুৰুকুল যায়। আনন্দ কৰ, উৎসৱ কৰ, মহোৎসৱ কৰ। ঘোর উৎসব মামা। হইল যুদ্ধ জয়ৰ উৎসৱ, কি কৈছা মামা? কৈছো, আজি দ্ৰোণাচাৰ্য কৌৰৱৰ গৌৰৱ ৰক্ষা কৰিছে, আৰু পাণ্ডৱ বিভংগে পলাইছে। দ্ৰোণাচাৰ্য আৰু নাই মামা। জ্যেষ্ঠ দ্ৰোণ হাততে নিহত, আমি পরাজিত মামা। হইল, তুমি কিন্তু সুন্দৰ মিছা কথা কব জানা। মিছা কথা নহয় মামা, ই অতি সত্য কথা। সত্য? অ মামা। দ্ৰোণাচাৰ্য হত, কৌৰৱ পৰাজিত। অ মামা। কি শুনালা হইল, কি শুনালা? বেজাৰ নকৰিবা মামা। কি বেজাৰ কৰাৰ কথা কৈছা হইল? কি বেজাৰ কৰাৰ কথা কৈছা? আজি মোৰ বুকু ভাগি গল। চকুৰ আগত মই অন্ধকাৰ দেখিছো। মোক কি শুনালা হইল, মোক কি শুনালা? ধৈৰ্য নেহেৰুৱাবা মামা,
তুমি হে যদি অধৈর্য হুয়া দুর্যোধনক কোণে সান্তনা দিব মামা। ঠিক কৈছা হইল। ও মামা। মই অধৈৰ্য হোৱা অনুচিত। এতিয়াও সময় আছে, এতিয়াও আমাৰ শক্তি সামৰ্থ্য আছে। মই এতিয়া বুজিব পাৰিছো হল্য, ইয়াৰ ভিতৰত কথা আছে হল্য, ইয়াৰ ভিতৰত কথা আছে। ও মামা। বাৰু যাও। এইবাৰ ও মামা, এইবাৰ তুমি সেনাপতি হব লাগিব হইল। তুমি তুমি পাণ্ডৱক মোৰ চকুৰে চোৱা, ভীষ্ম অথবা প্ৰিয় শিষ্য অৰ্জুনৰ গুৰু দ্ৰোণাচাৰ্য নোহোৱা। তুমি হইল, তুমি পাৰিবা। পাৰিম মামা। এদিনৰ ভিতৰতে পঞ্চ পাণ্ডৱক নিধন কৰি কৌৰৱৰ বিজয়ী ধ্বজা উৰুৱাম মামা। তুমি তুমি পাৰিবা, তুমি পাৰিবা, তুমি পাৰিবা হইল। মামা আৰু আৰু কোনো কিন্তু নাই হইল। তুমি তুমি সেনাপতি হবই লাগিব। কাৰো বিশ্বাস নাই, কাৰো বিশ্বাস নাই। তুমি তুমি দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব। কোৱা, কৰিবা? পাৰিম মামা। অতদিনে মই যুদ্ধৰ গতিবিধি নিৰীক্ষণ কৰি আহিছিলো। সেনাপতি হৈ শুনা মামা, এই ধৰণীৰ পৰা পঞ্চ পাণ্ডৱৰ নাম মচি পেলাম। তুমি পাৰিবা, তুমি পাৰিবা, তুমি পাৰিবা হইল। কিন্তু শুনা মামা, কৰ্ণক যদিহে সেনাপতিৰ পদ বৰণ কৰে তেতিয়া মই কি কৰিম মামা? কৰ্ণ? অ মামা, কৰ্ণ আকৌ বীৰ, তাৰ বাবে কোনো চিন্তা নাই হইল। অ মামা। আহা। মূৰ্খ, তয়ো পতংগ, তয়ো যাবি। কুন্তি দেবী ধীরে ধীরে সরে দেবী অতি শুভ্র পাইলা গোয়া ভারী
কুন্তীময় পাণ্ডৱ জননী সেই কথা জানে সকলোৱে, কিন্তু নাজানে কোনেও কৰ্ণ যে মোৰে সন্তান। কুমাৰী আছিলো যেতিয়া দুৰ্বাসা মহা তপোধনক শুশ্ৰূষা কৰিছিলো অতি যতনেৰে। তুষ্ট হৈ দুৰ্বাসা মহা তপোধনে গন্ধৰ্ব মহা মন্ত্ৰ বল শিকালে গোপনে। তাৰ মন্ত্ৰ বল সেইটো আৰাধিলো এদিন মই সূৰ্য দেৱতা। তাৰ ফলস্বৰূপে এটি কবচ কুণ্ডলধাৰী দেৱকীকো মই গৰ্ভত কৰিলো ধাৰণ। কিন্তু মোৰ দুখৰ কপাল, তাক মই জন্মাৰে লগে লগে বিসৰ্জিলো যমুনাৰ মহাজলতে। পুত্ৰ কৰ্ণবোৰ নয়নৰ মণি, তই কদাপিতো নহীন। এই কুন্তীৰ তই প্ৰথম তনয়, জ্যেষ্ঠ তই শ্ৰেষ্ঠ পাণ্ডৱৰ। আজি এই কথা মই জগতবাসীৰ আগত নিজ মুখে কৰিম ব্যক্ত। কৰ্ণ মোৰ বুকুৰ মালিক, তই কদাপিতো নহীন। বাছা কৰ্ণৰ স্নান কাৰ্য সমাপনৰ হৈছে। যাওঁ মই যমুনাৰ তীৰে দেওঁগৈ মোৰ পুত্ৰক সত্য পৰিচয়। কৰ্ণ পুত্ৰ কৰ্ণ। মতে চলি যাই কৰ্ণ বীৰ সূৰ্য
जवाकुचुं शङ्काशं कश्यप्यं महादुतिं धन्तारिं सर्वपपग्न प्रणतु हस्मि दिवाकरम् ॐ हुज्यदेवाय नमः ॐ हुज्यदेवाय नमः ॐ हुज्यदेवाय नमः দিনমণি দিনহীন কৰ্ণৰ প্ৰাণৰ দেৱতা লোৱা মোৰ সহস্ৰ প্ৰণাম তেজ দিয়া শক্তি দিয়া বল বীৰ্য দিয়া প্ৰভু অনন্ত অসীম জন্মৰ কাহিনী মোৰ কোনেও নাজানে সেইবাবে দেৱতা বিশ্বৰ প্ৰদীপ জন্মিছো যদিও মই তোমাৰ এই দেৱ বীৰ্য আশীৰ্বাদ লৈ তথাপিতো পদে পদে উপেক্ষিত এই কৰ্ণৰ জীৱন তিৰস্কাৰেই পুৰস্কাৰ মোৰ তিৰস্কাৰেই পুৰস্কাৰ মোৰ তাতকৈ বেছি একো নকৰো কামনা বৃত্তি তুমি দিব্যজ্যোতি উজ্জ্বল মাতন্ন উদ্ভাসিত হৈ বিশ্ব তোমাৰ জ্যোতিৰে আৰু মই পুত্ৰ সংসাৰৰ মাজে অভিশপ্ত তপ্ত হৈ কটাইছো জীৱন অভিশপ্ত তপ্ত হিয়া মোৰ অভিশপ্ত তপ্ত হিয়া মোৰ পুত্ৰ পুত্ৰ কৰ্ণ মোৰ নয়নৰ মণি কোনে মোক পুত্ৰ বুলি শুনালেহি মধুৰ বচন যেই কি নোহোৱা জানিবৰ নাই প্ৰয়োজন পিতৃ পূজা শেষ হ'ল মোৰ বাকী থকা ফুলৰ অঞ্জলি চৰণত দিওঁ উপহাৰ নিজ গুণে আহিছা যেতিয়া পুত্ৰ বুলি কৰিছা সম্বোধন মোৰ এই ভক্তিৰ অঞ্জলি নিঘিনাই কৰিবা গ্ৰহণ লোৱা পুত্ৰ হিয়া ভৰা আশীৰ্বাদ মোৰ কুন্তি মই পাণ্ডৱ জননী পাণ্ডৱ জননী শ্ৰেষ্ঠ তুমি শ্ৰেষ্ঠ পাণ্ডৱ তেজোদীপ্ত সূৰ্যৰ নন্দন কুন্তি মই সঁচাকৈ জননী তোমাৰ সেই অভাগিনী মাতৃয়ে আজি তোমাকে ল'ব বিচাৰিছে বকুত সাৱতী মাতৃ তুমি পঞ্চ পাণ্ডৱ সেই নিমিত্তেই দেৱী জগতত পাইছা বন্দনা কিয় দেৱী উপজাচি আহি ভাগ্যহীন নিকিন কৰ্ণক যাচি দিছা মাতৃত্ব তোমাৰ মইতো বিচৰা নাই সেই অধিকাৰ তেনে আশা দিয়া নাই হৃদয়ত ঠাই যোৱা দেৱী
লৈ মোৰ ভক্তি অক্ষ পূজাৰ অঞ্জলি মাতৃ হৈ যশোৱন্ত পঞ্চ পাণ্ডৱ গৌৰবিনী যশস্বিনী হৈ থকা দেৱী দূৰতে উজলি পুত্ৰ সুত পুত্ৰ নহয় সুত পুত্ৰ অধীৰথ ৰাধাৰ তনয় হীনময় নিষ্ময় নহয় নহয় পুত্ৰ নাচাবিবা নাচাবিবা কাষ মোৰ কৰিছো মিনতি অভিমান অভিমান এৰি দিয়া পুত্ৰ যিমানেই সৰু বুলি ভাবিছা মনত নোহোৱা নোহোৱা সিমান সৰু তুমি দাতা কৰ্ণ তুমি ভুৱনী বিখ্যাত উচ্চ শিৰ সীমাদ্ৰীৰ দৰে জ্যেষ্ঠ তুমি শ্ৰেষ্ঠ পাণ্ডৱৰ সেই কথা কোনেও নাজানে পুত্ৰ নিবিচাৰো আজিও জনাব লাভ কৰি তুমি মোক কুমাৰী কালত পুত্ৰ লুকুৱাই কলংকৰ বোজা নহয় নহয় পুত্ৰ মাতৃ হৈ জনম দায়নী অতি নিকৰণ ভাৱে বিষৰ জিলা নদীৰ গৰ্ভ নাভাবিলা নাভাবিলা সেইদিনা অলপ মনত মাতৃ হৈ ৰাক্ষসী হাতেৰে কি শাস্তি পিহিলা পুত্ৰ তোমাৰ উঠুৱাই কিয় দিছিলাই পুত্ৰ বুজিবলৈ চেষ্টা কৰা এতিয়া বুজ অককাই শিশু উঠুৱাই দিবলৈ তোমাৰ হাত কপাত আছে পুত্ৰ ক্ষমা কৰা মই জানো সেই দুৰ্ভগীয়া শিশুৰ কপালত তোমাৰ দুধাৰী অশ্ৰু বৈ পৰিছিল সেইবাবে কৰ্ণৰ জীৱন আজি জগতত কণ্টাকিত নহয় নহয় পুত্ৰ জগতত তোমাৰ দৰে কন্যাই আছে ইমান নিষ্ঠুৰ বাৰু যোৱা কথা হৈ গলাই আজি কিয় আহিছা জননী বোৱাব খুজিছা কিয় স্নেহৰ মন্দাকিনী ধাৰ মেলি দিছা কিয় মমতাৰ ৰুদ্ধ ভুল মোৰ দুখ মোৰ এই কথা আজি নিজ মুখে জগতত কৰিম প্ৰচাৰ মোৰ এই লুকুৱা কলংকৰ কাহিনী কৰ্ণৰে যশস্যা মণ্ডিত অভিমানী পুত্ৰ মোৰ দিয়া আজি মোক নিজ হাতে হত দণ্ড তাৰ বাবে মাতৃ হ'ল আজি তাৰ বাবে মাতৃ হ'ল আজি বহুতো পলম তথাপিতো দুখ মই নিদিওঁ তোমাক দুখ মোৰ নিজ অদিষ্ট পুত্ৰ আজি মই চিৰ
ভাগ্যহীনা। নুটুকিবা 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 সকলো জননী অ নুটুকিবা সকলো জননী পুত্ৰ হৈ মাতৃৰ সকলো নোৱাৰো যে চাব মই স্থিৰ হৈ পুত্ৰ, খেতিও দিবলৈ দিয়া যদি তোমাৰ সত্য পৰিচয় যুধিষ্ঠিৰ আঁকিবলৈ ভীমে ধৰিব ৰাজছত্ৰ। অৰ্জুন হ'ব তোমাৰ ৰথৰ সাৰথি, নকুল সহদেৱ হ'ব তোমাৰ অনুগত অনুচৰ। আৰু কি জানা পুত্ৰ, হস্তিনাৰ ৰাজ সিংহাসন তুমি সহজতে লাভ কৰিব পাৰিবা। মাতৃ পুত্ৰ, নালাগে নালাগে ইমান সৌভাগ্য মোক মাতৃ। পুত্ৰ, মৰ্ত্যৰ মানৱ মই নহও দেৱতা না কিবা আগত মোৰ সৰগৰ নন্দন কাননৰ ছবি পাণ্ডৱৰ জ্যেষ্ঠ হবলৈ কদাপিতো কৰা নাই হাবিয়াস মই। দুৰ্যোধন দুৰ্যোধন হিতাকাংক্ষী মহামিত্ৰ মোৰ আই যাৰ কৰুণাৰ বলত লভিছো ৰাজপথ অতুল সম্পদ লভিছো সমাজত স্বীকৃতি। সেইবাবে ঐ আগন্তুক ভাৰত যুদ্ধত হাতত তুলি মস্ত কৌৰৱৰ পক্ষত নিবিচাৰো ভাগ্যবল নিবিচাৰো দৈব্যৰ সহায় আছে মোৰ কুৰুক্ষেত্ৰ কৰায়ত্ত হৈ তাৰে সহায়ত অধিকাৰ কৰি ল'ম নিজ প্ৰাপ্যস্থান। পুত্ৰ, তথাপিতো জননী কওঁ মই তোমাক ৰবা তুমি মাতৃ হৈ পঞ্চ সন্তানৰ। পুত্ৰ, কি ভৰসা আছে তোমাৰ কথাত? তোমাৰ হাতত পাণ্ডৱৰ সবচালু নিষ্ঠাৰ। অৰ্জুনে একমাত্ৰ প্ৰতিদ্বন্দ্বী মোৰ অৰ্জুন, কৰিছো প্ৰতিজ্ঞা মই অৰ্জুন বধৰ। বাকী চাৰি পাণ্ডৱৰ নহব অনিষ্ট একো অ আই নহব অনিষ্ট একো কৰ্ণৰ হাতত। পুত্ৰ, শুনি সন্তোষিত হলো তোমাৰ কথাত, কিন্তু পুত্ৰ অৰ্জুনো নাথাকিবলৈ জীয়াই। সেই কথা কোনেও নাজানে। অৰ্জুন থাকিলে জীয়াই এই কৰ্ণ নাথাকিব, কিম্বা থাকে যদি এই মহাৰথী কৰ্ণ জীয়াই অৰ্জুনৰ নহব নিষ্ঠাৰ। চোৱা মাতৃ চোৱা পঞ্চপুত্ৰ তোমাৰ যেনে তেনে থাকিব। বল বল কুন্তি, তোৰ ভাগ্যত এয়াকে লিখিলে। কান্দি কান্দি তই তই গোটেই জীৱনে জীয়াই থাকিব লাগিব। বল বল কুন্তি, বল তই। কিন্তু পুত্ৰ, প্ৰতিশ্ৰুতি ৰাখিবা মনত। পুত্ৰ, প্ৰতিশ্ৰুতি থৈ ৰাখিবি মনত। মই আহিলো কৰ্ণ,
মই আহিলো কৰ্ণ মই আহিলো কৰ্ণ যোৱা মাতৃ প্ৰতিশ্ৰুতি অৱশ্যেই থাকিব মনত। আজিওতো নাহিলে জননী। এই কৰ্ণৰ হিতৰ বাবে আহিছিলা পাণ্ডৱৰ মংগল কামনা কৰি। তাকে পাই গুচি গলা তুমি। তাৰ লগে লগে এই ভাগ্যহীন কৰ্ণক নাজানিলা দিলা কিনো দান। এই ৰাক্ষসী জননী, মাতৃ হৈ পুত্ৰৰ আগত মেলি দিলা মৃত্যুৰ দ্বাৰ। মাতৃ হৈ পুত্ৰৰ আগত মেলি দিলা মৃত্যুৰ দ্বাৰ। পদ্মা, 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 পদ্মা। পরমেশ্বর দেবকী বনবাসী ভাল আছিল হকা। সঁচাকৈয়ে ভাল। সংসাৰীৰ ভোগ বিলাসৰ প্ৰাধান্য বনত নাই। ৰাজত্বৰ বিষম চিন্তাই মস্তিষ্ক উদ্ভ্ৰান্ত নকৰে সখা। সখা বনত সদায় শান্তি। সেইকাৰণে সখা শান্তিকামী ঋষিমুনিসকলে নগৰত আশ্ৰম নেপাতি বনতেই পাতে। তেন্তে সখা আত্মীয় স্বজন বিনাশ কৰাৰ কাৰণ কি সখা? একো লাভ নাই। তেন্তে কুৰুক্ষেত্ৰ
সত্য ৰদৰ সামৰণি ইয়াতেই পৰক সখা সকলো ক্ষেত্ৰ ৰদৰ সামৰণি কোনো পাণ্ডৱে পেলাব নোৱাৰে সখা কিয় সখা বোধ কৰো ধৰ্মৰ বাবে সখা কৃপাহে ঈশ্বৰে তত কহি উধাৰি নিজ ভকত হেন ঈশ্বৰ চৰণে লৈলো ইয়াত ধৰ্মৰ কথা কি থাকিব পাৰে যদুপতি ই যে এটা হত্যা এটা বংশ নাশ ই এটা বিৰাট ধ্বংস সখা সখা এটা বিৰাট ধ্বংসৰে প্ৰয়োজন হৈছে সখা ধৰ্মৰ মৰ্যাদা ৰক্ষা কৰিবলৈ পিতামহক হত্যা কৰা গুৰুদেৱক হত্যা কৰা নিৰীহ প্ৰাণীক পদ্মাদেৱী কয়ো পৰবেশ আৰে ৰত্ন অলংকাৰে শোভে দেখিতে কতো পয়লা গয়া ভবা রভিত আরে রাম হরি রাম হরি গুণারি আরে রাম হরি রাম হরি গুণারি পদ্মা নাথ পদ্মা পদ্মা নাথ পদ্মা নাথ জীৱন ৰহস্য মোৰ শুনিবি অভাগী নাথ কি কৈছে আপুনি মই যে একোকে বুজিব পৰা নাই আপুনি ইমান চঞ্চল হৈছে কিয় চঞ্চল নহওঁ প্ৰিয়ে নাথ ধীৰ স্থিৰ মই অচল অটল জানা মই কোন জানো জানো পিতৃ আপুনি মোৰ স্বামী আপুনি মোৰ গুৰু আপুনি মোৰ দেৱতাৰো দেৱতা শুনা প্ৰিয়ে নাথ
হুত পুত্র মই জানো জানো পিয়ত্ৰ নাজানা প্রিয়ে না। হুত পুত্র মই আসিল এদিন, কিন্তু আজি হল কুন্তি পুত্র মই জ্যেষ্ঠ পাণ্ডৱৰ। উপহাস উপহাস নকৰিবা পিয়ত্ৰ উপহাস নোহে পদ্মা, মাতাহি নিজ মুখে যমুনাৰ তীৰত কৈ গল আজিৰ প্ৰভাতত, ৰাধাৰ নন্দন তুমি নহয় নহয়, কুন্তিৰ পুত্ৰ তুমি মোৰ প্ৰথম তনয়। দয়াময় তোমাৰ অনন্ত লীলা অপৰ কৰোণা করুণা নহয় প্রিয়ে, নাথ ই যে প্রতারণা। নহলনে ব্যর্থ কৰি জীৱনৰ সোণালী গৰিমা, হীৰ পাতি লৈ লৈ ঋষিৰ অভিশাপ, জীৱনৰ অন্তিমৰ যৱনিকা পৰিবৰ সময়ত জানিব পাৰিলোহেঁতেন কিয় ৰাজ ৰাজেশ্বৰী কুন্তি মাতৃ বুলি মোৰ পিয়ত্ৰ স্বাৰ্থপৰ স্বাৰ্থপৰ সমগ্ৰ পৃথিৱী স্বাৰ্থ ৰাখো। পিয়ত্ৰ শুনা পদ্ম, নাথ শুনা পদ্মা, নাথ কলংকৰ কালিমানি শৈশৱৰ পৰা সহিলো যাতনা কত কত অপমান কটা, তেতিয়াতো নাকান্দিলে জননীৰ প্ৰাণ। নাথ হীন কুলোদ্ধৱ বুলি আচাৰ্য তুণ্যই অস্ত শিক্ষা নিদিলে ঘৃণাত। পিয়ত্ৰ দ্ৰৌপদীৰ স্বয়ম্বৰীৰ দিনা হীন বুলি নিজ বুলি সুতক নকৰো বুলি বৰমাল্য দান কৰিছিল কত অপমান কটা, তেতিয়াতো নাকান্দিল জননীৰ প্ৰাণ। কিন্তু আজি পিয়ত্ৰ অতীতৰে নিকাৰণে নিদাৰুণ কথা নুশুনাবা আৰু পৰা নাই বুজিব আজি কিয় বাৰু আজি অতকাল গোপনে আছিল আপোনাৰ জীৱন ৰহস্য। ৰহস্যৰ বাবে পদ্মা, ৰহস্যৰ বাবেই জীৱন মোৰ আছিল গোপনে। কি ৰহস্য পিয়ত্ৰ? শুনা পদ্মা, নাথ কুমাৰী আছিল মোৰ জননী যেতিয়া, আদিত্য তেজত তেতিয়াই দেখা পালে কৰ্ণক তোমাৰ। নাথ কলংকৰ চেকা ধুই নিকা কৰিবৰ উপায় আছিল মাথো, নিশখাই নিত্যুকি শিকক জ্ঞান কৰি মাটিৰ পুতলা, অকাতৰে অম্লান বদনে নদীৰ গৰ্ভত বিসৰ্জন। বিখুজিলে নদীৰ গৰ্ভত নিদিব, নহলে যে নাথাকে নাৰীৰ হাতীৰ মহিমা। নিচে গৰ্ভজাত সন্তানক কোনো কথা যেনেকে মাতে। ক্ষান্ত হোৱা পদ্মা, ক্ষান্ত হোৱা। তথাপিতো জননী মোৰ আৰাধ্য গোসানী। পিয়ত্ৰ এতিয়া পিছে কি কৰিব পিয়ত্ৰ? নালাগে নালাগে জ্যেষ্ঠতা, হুত আখ্য জীৱনৰ শ্ৰেষ্ঠ পদ মোৰ, হওক পাণ্ডৱ মোৰ নিজ সহোদৰ, হওক কুন্তি মোৰ নিজ জননী। পিয়ত্ৰ তথাপিতো বিফল নহব প্ৰিয়ে যৌৱনৰ পাণ, সখা মোৰ ভাতা মোৰ মাথো দুৰ্যোধন। সখা মোৰ ভাতা মোৰ মাথো দুৰ্যোধন।
মন মাৰি বহি থাকিলে আৰু কি হ'ব ভাগিন? ভীষ্ম দ্ৰোণ যদিও বা বীৰ আছিল, পক্ষপাতী আছিল। নহলেনো ভীষ্মহেন বীৰে মাত্ৰ 10 দিন আৰু দ্ৰোণাচাৰ্যই মাত্ৰ 5 দিন যুদ্ধ কৰিয়েই কি পৰেনে? গ'ল গ'ল, ভালেই হ'ল। সূৰ্য বীৰ্যত কুৰুকুল এতিয়াও হীন হোৱা নাই। অন্য এজনক সেনাপতি পাতি যুদ্ধ চলাই নিয়া। বহি নাথাকিবা ভাগিন, বহি নাথাকিবা। বহিবৰ সময় ক'ত মামা? ভাবিছো, মাত্ৰ ভাবিছো, কি শক্তিত বলিয়ান সেই পাণ্ডৱ বাহিনী, কি শক্তিত বলিয়ান হৈ ধনঞ্জয়ে নাখিব পাৰিছে মোৰ বিপুল বাহিনী। ইয়াত শক্তিৰ কথা নাই দাদা, এই চক্ৰান্ত, চক্ৰান্তকাৰীহে ক'ত কলীয়া ৰাখাল কৃষ্ণই এইখন দিক অৰ্জুনৰ ৰথত বহুৱাই পিতামহক বধ কৰিলে আৰু অস্বাস্থ্য আহত বুলি অসত্য সংবাদ প্ৰচাৰ কৰি গুৰুদেৱকো মৃত্যু মুখত পেলালে দাদা। ঠিক কৈছা দুখাখন। ভীষ্মৰ দ্ৰোণক বধ কৰিব পৰা শক্তি পাণ্ডৱৰ নাই। ই মাথো চক্ৰান্ত, চক্ৰান্ত ভাগিন, চক্ৰান্ত। চক্ৰান্ত এইবাৰ তাক মই ব্যৰ্থ কৰিম। অংগাধিপতি কৰ্ণকে সেনাপতি পাতি পৰীক্ষা কৰিম মামা। কংস সহুদৰে ধৰে শকতি কিমান, পৰীক্ষা কৰিম। কূটনীতি ষড়যন্ত্ৰ কিমান শিকালেহে ৰাখাল বালকে। ভাগিন, কৰ্ণকো চিনা টান। সেনাপতি হৈ যদি কৰ্ণই কেনেবাকৈ ইফাল সিফাল কৰে তেতিয়া ৰাক্ষসূত হ'ব ভানু মধ্যাহ্ন বেলা। মামা, এতিয়াও ম্লান নোহে ধৰ্ম মহিমা, এতিয়াও পুণ্যৱতী শ্যাম বসুন্ধৰা। হ'ব পাৰো হুতপুত্ৰ, হ'ব পাৰো বিশ্বৰ অস্পৃশ্য, কিন্তু বন্ধু বুলি সখা বুলি যাক এবাৰ সাৱটি ললো, শত শত কুৰুক্ষেত্ৰ সহস্ৰ পাণ্ডৱ, লক্ষ লক্ষ দৈৱকী নন্দনেও নোৱাৰে ছিঙিব এই প্ৰীতিৰ বান্ধোন, নোৱাৰে ছিঙিব এই বন্ধুত্বৰ ডোৰ। জানো সখা, এইহে আজি মই তোমাক সেনাপতি পদে অধিষ্ঠিত কৰিব খুজিছো। দুখাখন ঘোষণা প্ৰচাৰ কৰা কুৰুবাহিনীত অতি শীঘ্ৰে ৰণ যাত্ৰা কৰিব লাগিব। অংগৰাজ হ'ব আজি সেনাপতি নিজে। হয় এইবাৰ যুদ্ধটো যদি আমি হওঁ পৰাজয়, অসম্ভৱ দাদা। এইবাৰ যুদ্ধ জয় নিশ্চিত আমাৰ।
মহারথী কর্ণ হই যদি প্রধান সেনাপতি আমার কৃষ্ণার্জুনে আমার ক্ষেত্ৰত প্রমাদ করিব আর ভীম উচ্চ কথা রককে বিক্রম মোর এইবার সমরত প্রমাণ দিময় এই দুঃখাখন দুঃখাখনৰ রক্তপান প্রতিজ্ঞা ভীমৰ মূর্খ বেকুদর বধ করিয়ে সামান্য রক্ষক পার হলে তই আপন শক্তি দুঃখখনৰ রক্তপান প্রতিজ্ঞা ভীমৰ বোপা দুৰ্যোধন মামা দুৰ্যোধন মামা মই এটা কথা ভাবিছো কোৱা মামা কেনেবাকৈ সেই কুটকলীয়া কৃষ্ণটোক সিফলীয়া কৰিব নোৱাৰিনে তাক সিফলীয়া কৰিব পাৰিলে পাণ্ডৱৰ বুদ্ধি ভুৰুকা উদং জানি থবা মামা অন্যায় যুদ্ধ এবাৰ কৰিলো আৰু নকৰো অন্যায় যুদ্ধ কৰি বালক অভিমন্যুক বধ কৰিলো এই হত্যাই কিন্তু শত্ৰুপক্ষৰ শক্তি দবাব নোৱাৰিলে বৰঞ্চ দুগুণে বৃদ্ধি কৰিলে অখ শত্ৰু সদায় শত্ৰু জলে বলে কিংবা কৌশলে সিহঁতক নিধন কৰাই আমাৰ প্ৰধান কৰ্তব্য অন্যায় সমৰ কৰি নোৱাৰা যুদ্ধ জয় কৰিব প্ৰচণ্ড প্ৰতাপে যদি ৰাজা দুৰ্যোধনে লক্ষ লক্ষ সেনানী লৈ পঞ্চ পাণ্ডৱৰ সন্মুখীন হব খোজে অন্যায় যুদ্ধত ধ্বংস হব কুৰুকুল এটি পলকত সত্য কথা শৈশৱৰে পৰা উচ্ছেদ সাধিম বুলি পঞ্চ পাণ্ডৱৰ কত চেষ্টা কৰিলো কত এতিয়াও দেখোন পাণ্ডৱ জীৱিত নিৰ্মাণিলো যত গৃহ প্ৰয়োগিলো হলাহলবি আৰু কত মৃত্যু পৰিময় কৰিলো ৰচনা আঁতৰতে উৰি গল ষড়যন্ত্ৰ মোৰ সত্য কথা সখা ৰৌদ্ৰ ৰূপ ধৰি মোৰ কুৰু বাহিনীয়ে কুৰুক্ষেত্ৰ সমৰত কৰক প্ৰৱেশ অন্যায়ৰ নাই প্ৰয়োজন অহংকাৰী নোহে দুৰ্যোধন এতিয়াও বৰ্তমান কৰ্ণ দুঃখাখন ধ্ৰুৱ সত্য বীৰে মাথো ধৰ্ম যুদ্ধ কৰিয়া বান জয়ী হৈ কিম্বা মৃত্যু কৰে আলিংগন আজি আজি ধৰ্ম লাগে আজি আজি পুণ্য লাগে অতদিন ক'ত আছিল দুৰ্যোধন পাখা খেলত ধৰ্মলৈ মনত পৰা নাছিল ৰাজসভাত একবস্ত্ৰাহতিক ব্যৱস্থা কৰোঁতে ধৰ্মলৈ মনত নপৰিল
মোৰ বৃদ্ধ পিতা আৰু ৯৯টা ভাতৃক অনাহাৰে এমুঠি অন্নৰ বাবে তিল তিলকৈ মাৰিব সময়ত ধৰ্মলৈ মনত পৰা নাছিল। আজি আজি ধৰ্ম লাগে, আজি পুণ্য লাগে, আজি দুৰ্যোধনক সকলো লাগে। হিমাৰ্জুন যুদ্ধ কৰি কৰি শ্ৰান্ত হোৱাৰ উপক্ৰম হৈছে। আজি শ্ৰান্ত, কালিলৈ মূৰ্ছা আৰু পৰহিলৈ হিমাংশুনে কৰ্ণৰ লগত যুদ্ধ কৰি মূৰ্ছা নাযায় যদুপতি। যাবলৈ বা কিমান পৰ? বলৰীয়া অধিৰথৰ সোঁতে বিকুটৰ চেতনা বিলুপ্ত কৰিব নোৱাৰে মাধৱ। সেই অধিৰথোত সিন্ধু পুত্ৰ জয়দ্ৰথতকৈ কিন্তু কোনো গুণেই কম নহয় বিকুটৰ। অৰ্থাৎ হীন জয়দ্ৰথে যদি গদাৰ পহাৰে বিকুটৰক মূৰ্ছিত কৰিব পাৰে, তেন্তে বিজয় ধনুৰ্ধাৰী কৰ্ণই তেওঁক মূৰ্ছিত কৰাটো একো অসম্ভৱ নহয়। বিজয় অজয় নামানো মাধৱ, ধনুবান অগ্নিবান নগনো একোকে। ভীষণ আঘাত পালে এই ভীমৰ গদাই উৰি যাব ধনুবান হান বান হৈ। দাদাৰ দেখিছো অলপ কথাতেই খং উঠে। খং নহয় কৃষ্ণ, ই মোৰ সৰল কথা। এতিয়া বুজিলো, বিকুটৰ ইমান সহজে মূৰ্ছিত যোৱা বীৰ নহয়, কিন্তু সখাতে অলপ সন্দেহ আছে। কাৰণ তুমি প্ৰতিবাদ কৰিব নোৱাৰিলা। বাদ প্ৰতিবাদ নালাগে মুৰাৰী, যুদ্ধ লাগে, জয় লাগে, প্ৰতিদ্বন্দ্বী লাগে। ৰাম দত্ত, গুৰু দত্ত বিজয় সখা থাকক কৰ্ণৰ হাতত, মোৰো আছে গান্ধী হাতৰ মুঠিত। অতিকে আকুল, অতিকে তৃষ্ণাতুৰ, ঘনে ঘনে বিচাৰে কৰ্ণ গুৰুধি। মোৰ অতি শুষ্ক কণ্ঠ, মোকো লাগে দুখাখৰৰ বুকুৰ অমৃত। পাবা নিশ্চয় পাবা। বাৰু আহা এতিয়া। বলা যদুপতি। হাই দুঃশাসন, অংগৰাজ, আমাৰ প্ৰথম চেষ্টা ব্যৰ্থ হৈছে যদিও আমি নিৰুৎসাহী নহওঁ। আমাৰ অজস্ৰ সৈন্য নিধন হল অংগৰাজ। সেই কথা অস্বীকাৰ কৰা নাই, কিন্তু ভীষ্ম দুৰ্ণয়ো আমাৰ সৈন্য নাশত বাধা দিব পৰা নাছিলে। এই কথা জানো অংগৰাজ। দাদাৰ আপোনাৰ ওপৰত যিমান আস্থা আছিল আৰু আছে, সেয়া আন কাৰোৰে ওপৰত নাছিল। মাত্ৰ অনুমান কৰিহে গুৰুদেৱ আৰু পিতামহক প্ৰথমতেই সেনাপতি পাতিছিল। সেই আস্থাৰ অপব্যৱহাৰ কৰিব পৰা নাই দুঃশাসন। জানো অংগৰাজ, জানো। আজি সৈন্য নাশ হৈছে বুলি প্ৰতিদিন নহয়, আজি সৈন্য হেৰাইছে বুলি চিৰদিন হ'ব নোৱাৰে। পঞ্চ পাণ্ডৱৰ লগত যদি আমি এই কৌৰৱ বাহিনী হাৰিবলৈ হয়, তেন্তে আমি জন্ম ধাৰণ কৰাৰ কোনো মূল্য নাথাকে অংগৰাজ। বীৰ বুলি, ক্ষত্ৰিয় বুলি পৰিচয় দিয়াৰ কোনো মূল্য নাই। সেইদিন অচিৰেই আহিব লাগিব। যেদিনা পঞ্চ পাণ্ডৱৰ মৃতদেহৰ ওপৰত শিয়াল শগুনে মাংস টনা জোৰা কৰিব, সেইদিনা কিমান যে আনন্দ লাগিব। এই দিনলৈ আৰু বেছি দিন অপেক্ষা কৰিব নালাগে, এই দিন অচিৰেই আহিব লাগিব।
এই দিন আহিবাই লাগিব। দুর্যোধন দুঃখখনৰ কথা মহারথী কর্ণর ধন আৰু শকুনিৰ মন্ত্রণা ধেমালিৰ কথা নহয়। এইদিন আহিবই লাগিব। অঙ্গরাজ, আপনি খন্তেক অপেক্ষা করক, ওই এই বার্তা দাদাকে জানাও। কৃষ্ণ কৃষ্ণ, হব পারা তুমি নররূপী ভগবান, কিন্তু পার্থর মৃত্যুত বাধা দিলে নহব। এইবার মই পার্থ করিম বিনাশ। পাণ্ডৱৰ পৰাজয়ৰ বাৰ্তা শুনি সুখী হল অংগৰাজ। গুৰুপতি, ই আজি আপোনাৰ কেনে ব্যৱহাৰ? কৌৰৱৰ শ্ৰেষ্ঠ সেনাপতি বীৰ অগ্ৰগণী মহাৰথী কৰ্ণৰ যোগ্য ব্যৱহাৰ। কি কৰ্ণ এতিয়াও জীৱিত? এটা সামান্য কুৰু সেনায়ো বলৰীয়া হৈ জীৱন ধাৰণ কৰিবলৈ লাজ পায় অংগৰাজ। গুৰুপতি, ই আজি আপোনাৰ কেনে ব্যৱহাৰ? অংগরাজ, তুমি কৌরবর সেনাপতি, তুমি এই কৌরবর সেনাপতি, তোমার আজি এনে কৌৰৱেশ্বৰ কৰ্ণ অধৈৰ্য নকৰিবা, ক্ষিপ্ত নকৰিবা। ভ্ৰকুতি দেখুৱাবলৈ তুমি মোক নাৰী জ্ঞান কৰিছা মহাৰাজ। জানো মহাৰাজ, তুমি প্ৰচণ্ড প্ৰতাপী, জানো বীৰ তুমি নোহোৱা ৰমণী, অসীম ঐশ্বৰ্যশালী তুমি গুৰুপতি। সত্য কথা, সত্য কথা, নিশাই নিৰ্ধনী কৰ্ণক অযাচিতে কৰিছিলা ৰাজ্যদান, অযাচিতে কৰিছিলা মণিমুক্তা দান। সেই বুলি কৰ্ণই নকৰে সহ্য এনে অপমান। তেন্তে দুৰ্যোধনে কোন পানে হইব পাৰে এনে অপমান? কি অপমান? পৰাজয়ৰ অপমান, কৌৰৱৰ সেনাপতিৰ পলায়নৰ অপমান। ভাতে ঘাতে আলোচনা, বনবাসী পাণ্ডৱৰ নিপুণ সেনেকি চাই ৰণ পণ্ডিতত ভীত হল কৌৰৱৰ বিৰাট বাহিনী। দুৰ্বলীৰ অহংকাৰ, বিদ্ৰুপৰ বাণী, কোন প্ৰাণে ভাৰতৰ এক শক্তি সম্ৰাট হয় অম্লান বগনে বাই লংহিৰ পাতি। ক্ষান্ত হোৱা মহাৰাজ, ক্ষান্ত হোৱা মহাৰাজ। আৰু অস্পষ্ট নহয়, প্ৰকাশ্যেই দেখা পাইছো অন্তৰৰ মনোব্যৰ্থ বেদনাৰ ৰেখা। চিন্তা আৰু নাই গুৰুপতি, নিদাৰুণ কুনিয়তি আজি প্ৰভাততে আহি ভাগ্য চক্ৰ মোৰ প্ৰতিকূলে বিচাৰিছিল ঘূৰাব। এইবাৰ সতৰ্ক মই, নোৱাৰে কাষী ভাবিব কাষ, নোৱাৰে আৰু তৰিব ষড়যন্ত্ৰ যাওঁ। গুৰুপতি, দিয়া মোক শুনিপোন সাৰথি এজন, শেষ কৰো কুৰুক্ষেত্ৰখন, উজলাও কৌৰৱৰ কীৰ্তি অগণন। মদ্যপতি, পৰিমাণে সাৰথ্য স্বীকাৰ,
আদেশ যদি করে কৌরবেশ্বরে অবশ্যই মই করিমি গ্রহণ। আদেশ নহয় রাজা, এই মোর অনুরোধ। আনন্দের মই করিছু স্বীকার। তেন্তে আৰু চিন্তা নাই কুৰুপতি, বিশ্ৰাম কৰক গৈ আপুনি আপোন কক্ষত। যুদ্ধ চিন্তা কৰি মস্তিষ্ক উদ্ভ্ৰান্ত কৰি নালাগে জপিব আৰু বিনিদ্ৰ ৰজনী বৰশল্য। প্রবল বেগেৰে আজি ধুমুহা বলিব, বাঁধিবৰ শক্তি আৰু নাই পাণ্ডৱৰ। বাধা দিবৰ শক্তি আছে বুলি জানিলে কি কৰিবা দুৰ্যোধন? ঠিক কৰিবা। চকুৰ আগতে দেখিছ ভীষ্ম গৈছে, দ্ৰোণ গৈছে, আৰু আৰু কৰ্ণ বিভংগে পলাইছে। আকৌ কৈছা বাধা দিবৰ শক্তি নাই, বাধা দিবৰ শক্তি নাই। উন্মাদ, অন্ধ। এতিয়াও বিশ্বাস আছে পাণ্ডৱক ধ্বংস কৰিম। এতিয়াও বিশ্বাস আছে কুৰুক্ষেত্ৰত বিজয় পতাকা উৰাম। প্ৰলাপ, তেজৰ পীৰ পীৰণি থাকে মানে এই প্ৰলাপ থাকিবই। যিদিনা তেজ চেঁচা পৰি কুট মাৰি টনটনীয়া হেৰে কোচ খাই বিহগুণৰ ঠোঁটৰ আগত ওলমি পৰিব, সেইদিনা এই প্ৰলাপ ক'ত থাকিব দুৰ্যোধন, ক'ত থাকিব? ধৰ্মৰাজ, ক'ত তোমাৰ সেই গদাধাৰী ভাই বিকুদন? ক'ত সেই খাণ্ডৱ দহনকাৰী অৰ্জুন? এই বিপদৰ সময়ত কলল পলাল সেই মাতৃৰ তনয়। তান কৰ্তা বুলি যাৰ পখিলা হৰণ। ক'ত সেই কুত কৃষ্ণ দৈৱকীৰ নন্দন? এৰি দে সুচতুৰ ৰাধাৰ নন্দন। পুনবাৰ যুষ্টি পঠাও তোক মই যমৰ লগতে। ধৰ্মৰাজ, বুদ্ধিহীন মতি ছন্ন নহয় বিধাতা, তুমি মোৰ মৃত্যুদাতা। না ধৰ্মৰাজ, পাৰ্থ কাগুৰি আহিছিলে ৰথ, সন্মুখত আহি আগুৰিলা তুমি পথ। সেইবাবেই আজি পালা মোৰ হাতে তুমি ইমান অপমান। নহলে নোপোৱা এনে অপমান। ইচ্ছা কৰা হলে কৌৰৱৰ ৰাজপ্ৰসাদত লৌহ পিঞ্জৰাত বন্দী কৰি ৰাখিব পাৰিলোহেঁতেন তোমাক। কিন্তু নকৰে কৰ্ণই এনে কাম কোনোদিন। প্ৰতিজ্ঞাই যাৰ জীৱনৰ সৰ্বস্ব,
সেইবাবে ধর্মরাজ আজি তুমি মোৰ হাতে পালা মুক্তি। নাথ, নাথ, কি হৈছে নাথ? আপুনি ইমান চঞ্চল হৈছে কিয়? নাথ, আজিৰ যুদ্ধত আমাৰ পৰাজয়। পৰাজয়? কিন্তু কেনেকৈ নাথ? প্ৰিয়ে, নাথ, মই অশ্বত্থামাৰ লগত যুদ্ধ কৰি থাকোঁতেই কৰ্ণই মহাপৰাক্ৰমে আমাৰ বেহু ভেদ কৰি সকলোকে পৰাস্ত কৰিলে। নাথ, দাদা আৰু নকুল সকলো পলালে। নাথ, প্ৰিয়ে, সেই বিষয়ে চিন্তা নকৰিব নাথ। প্ৰিয়ে, আপোনালোক ভালে থাকিলে কৌৰৱৰ সেনাই আমাক একো অনিষ্ট কৰিব নোৱাৰে। হ'ব পাৰে প্ৰিয়ে, নাথ, কিন্তু আজি মই দাদাৰ সন্মুখতে কেনেকৈ মুখ উলিয়াও? নাথ, কি বুলি প্ৰবোধ দিওঁ? নাথ, অনুতাপ কৰিলে কি হ'ব? হোৱা কথা নাথ হৈ গ'ল এতিয়া। তোমাৰ বাক্য যেন সত্য হয় কৃষ্ণা। নাথ, এদিনৰ পৰাজয়ে আমাৰ সৈন্যৰ একো অনিষ্ট সাধন কৰিব নোৱাৰে। জগতত যদি ধৰ্ম আছে, জগতত যদি পাপ পুণ্য বিচাৰ কৰা ক্ষমতা আছে, কৌৰৱৰ ফল এদিন শোচনীয় হ'বই হ'ব। নাথ, প্ৰিয়ে, ধৰ্মৰাজ এইফালে আহিব লাগিছে। দাদা আহিছে। হয় না? যোৱা তুমি শুশ্ৰূষাৰে কৰাকৈ ব্যৱস্থা। ভাল নাথ। কর্ণক বধ করিলা অর্জুন। দাদা, মই সংক্ষপ্তক আৰু অশ্বত্থামাৰ লগত যুদ্ধ কৰি এইমাত্ৰ শিবিৰ পাইছোঁ। ইয়াত আহি জানিব পাৰিছোঁ আমাৰ পৰাজয় হৈছে। তেনে কর্ণ এতিয়াও জীয়াই আছে। নিমাত কিয় তুমি? দাদা ধৰ্মৰাজ, অপদার্থ, এই শকতিৰে তই কৰ্ণবধৰ প্ৰতিজ্ঞা কৰিছিলি। এই শকতিৰে তই তৰ্জন গৰ্জন কৰি দুৰ্যোধনৰ ওপৰত প্ৰতিশোধ ল'ম বুলি কৈছিলি। ক্ষমা কৰা দাদা, পিতৃত তুল্য তুমি।
আগেই যদি জানিলোহেঁতেন এবাৰি ৰাধাৰ তৰে পৰাস্ত কৰিব বুলি চাৰিভাত্ৰিক মোৰ কৰ্ণক চাই ৰণ প্ৰাংগণেৰে নাথাকো আবদ্ধ দাদা ধনীৰ লগত। পালন নুশুনো মই দাদা অপদাৰ্থ ভেৰু নাযাওঁ মই তোৰ বাক্যত প্ৰত্যয়। নিষ্কুলোদ্ভৱ ৰাধাৰ নন্দনে আজি মোক যুদ্ধ ক্ষেত্ৰত কৰে অপমান আৰু তই ক্ষমা কৰা দাদা নুঢুকিব এই অধমক। আজি তই যুদ্ধ পৰিহৰি সখীৰ লগত মত্য হলে ওলাহত তই প্ৰত্যুষতে গৈ ক্ষমা কৰা দাদা নুঢুকিবা আৰু এই অধমক। স্তব্ধ নুশুনো আৰু তোৰ একো কথা মই। দাদা তই এই শকতিৰে তই কান্দি ধৰিছ নিতে তই এই শক্তি লৈ কান্দিবৰ তই কি ৰীতি পোষান দলিয়াই তোৰ কান্দিব নাই প্ৰয়োজন। তোৰ কান্দিবৰ অকামিলা কান্দিবৰ নাই প্ৰয়োজন। কি অবোধ গান্ধীবক তই কৰি দুষ্ট জ্ঞান তার প্রতিশোধ নির্মম মূর্খ মাটির মানুষ হই মাটিতেই পড়ে ওর নিয়তি মাত্র গৰাকী জন্ম মৃত্যুর। যদুপতি গান্ধীবক যে করে অপমান গুরু হোক ভাতৃ হোক বিনা কিবা ফাল্গুনিয়ে এই অঙ্গীকার। ধর্মরাজ শ্রেষ্ঠ যার গুরুতুল্য যার তেনে মহাগুরুক নাকি নালাগে পালিব পাঠ্য সত্য অঙ্গীকার। তেন্তে ব্যর্থ হব নেকি মোৰ সত্য অঙ্গীকার? নহে ব্যর্থ তারও আছে অন্য উপায়। সখা বিস্মিত নহব পাঠ্য সখা নোৱাৰা যদিহে ল'ব নিন্দুকৰ প্ৰাণ আছিল প্ৰতিজ্ঞা তব নিজ প্ৰাণদান। সখা সঁচা কথা সখা বিস্মিত আছিলো মই। দাদা মহাত্মন জীৱন নিৰ্মালি নৱহায়াগ ভাগিব খুজিলো আগে দেৱভূতা ভাগে। চিন্তা নাই যদুপতি আপোন বিদাৰি আজি আপোন বৈক্ষ আপোন শুনিতৰে কৰিব সত্য অঙ্গীকার। সত্যাশ্ৰয়ী বীৰত্বৰ পৰকাষ্ঠা দেখুৱাব নালাগে। যদুপতি আত্মহত্যা কৰি এই জগতত কিৰীতি ৰাখিব নালাগে। যদুপতি যদি সত্য ৰক্ষা কৰিব খুজিছা তেন্তে আত্মশ্লাঘা কৰা। আত্মশ্লাঘা কৰিলেই আত্মদান কৰা হ'ব। অৱশ্যে সঁচা যদুপতি তোমাৰ ইচ্ছাই পূৰ্ণ হওক। শুনা দাদা ধৰ্মৰাজ দেবা খুল জয়ময় কৰ্ণ পথিম এই সৌদিহ বাহুৰে ধলিচাত কৰিছিলো লক্ষ লক্ষ ৰাজেন্দ্ৰ মণ্ডলীক সম্বৰ্ধন হৈ দুপদ বলাৰে। শুনা দাদা মল্ল যুদ্ধ কৰি সৃষ্টিৰ সংঘাৰকাৰী তীখুলীৰ সতে মই পক্ষপাতস্থ কৰিছিলো লগ। আজি প্ৰতিজ্ঞা কৰিলো মই তব সন্মুখত সাক্ষী তুমি যদুকুলৰ মণি এই গান্ধীবোৰে কুৰুক্ষেত্ৰ ৰণত বিনাশী ৰাধাৰ পুত্ৰ এক কৰিম কৰ্ণ মহাবীৰ।
সখা দাদা ব'লা বে শিবিৰলৈ যাওঁ বলা বলা দাদা দুখাখন বাবা, আজি তোমাৰ পৰীক্ষাৰ দিন কৌৰৱেশ্বৰ দুৰ্যোধনৰ যে শ্ৰেষ্ঠ ভ্ৰাতা তুমি, বিকুদৰৰ যোগ্য প্ৰতিদ্বন্দ্বী। এই গদাৰ আঘাতত ৰাক্ষস ভীমৰ শিৰ চূৰ্ণ কৰি তাৰ আখৰিক লীলা খেলা আজিয়ে শেষ কৰিব লাগিব। সন্দেহ কৰিছ বাবা, নাই কৰা। তুমি এতিয়াও বুজা নাই এই দুখাখনৰ শক্তি কিমান। যাৰ ভয়ত স্বৰ্গৰ দেৱতা কম্পমান, যাৰ ভয়ত পাতালৰ পাখুকি মূৰ্ছিত, আৰু তেনেহেন দুখাখনৰ আগত ভীম কোন? এই, পাপিষ্ট পামৰ কুলৰ কণ্টক ইষ্ট দেৱতাক তই কৰ স্মৰণ, আৰু তই ৰাজদ্ৰোহী গন্ধৰ পুত্ৰ, তই মই নহওঁ বিকুদৰ, মই নহওঁ। মই একো সঠিক ব্যৱস্থাও কৰা নাই। ৰজস্বলা দ্ৰৌপদীৰ কেশত মই ধৰা নাই, আৰু মোৰ পক্ষ ৰক্তপান কৰিম বুলি তুমি প্ৰতিজ্ঞাও কৰা নাই। তোমাৰ প্ৰতিজ্ঞাৰ লক্ষ্য হৈছে এই দুখাখন। কি চাই আছা? তোমাৰ ভয়ত স্বৰ্গৰ দেৱতা কম্পিত, পাখুকি মূৰ্ছিত, ভীমৰ দৰ্পচূৰ্ণ কৰা, পাণ্ডৱৰ নাম পৃথিৱীৰ পৰা লুপ্ত কৰা, গদাই হৈছে মহা সংঘৰ্ষ। ক'ত ভীম, ক'ত দুখাখন? পিতা, খন্তেক অপেক্ষা কৰা পিতা, শত্ৰুৰ শনিতেৰে স্মৃতিময়ী কৰিম তৰ্পণ। ক'ত ভীম, ক'ত দুখাখন?